যেহেতুকে আপোনাৰ বিয়া গ'ল তো এটা আমি হানিমুন পেকেজ এটা আপোনাৰ আমাৰ ফালৰ পৰা দিম বুলি ভাবিছিলোঁ হয় কওকচোন বাৰু তো আপুনি ইণ্টাৰেষ্টেড হয়নে নহয় যদি সেইখিনি কয় আমি কথাষাৰ অকণমান আগবাঢ়িব পাৰিম ক'ত যাবি গোৱা চোৱা যাবি নেকি কৈচোন তেনেকে এতিয়া একো প্লেনিং নাই বাৰু নে ভূটান চুটান পঠাই দিম নেকি ভাইটি ঋষি লকচোন জ্ঞানদীপ নাথ জ্ঞানদীপ নাথ এই হেৰি ভাইটি তোমাৰ লিংগটো কি হা লিংগ মানে কি বুজা নাই মই কি লিংগ কথা লিংগটো লেখাই নহয় তই কি মেল না ফিমেল না কি সেইটো লিখি দিব লাগিব একদম হাতে মইতো জানোচোন হাতে হিচাপত লিখিব লাগিলে অলপ প্ৰফেশ্যনেল কথাটো খুজিছোঁ আৰু এনে কথা বতৰাতে কেনেকুৱা লাগিছে আপোনাৰ ঐ ল'ৰা মানুহখন লাগছে তো সেইটোৱে হ'ব ঠিক আছে মই লিখি দিছোঁ দেই আমাৰ পৰা ফেচিলিটিৰ টেনশ্যন নাই ফেচিলিটি ফুল ফেচিলিটি পাবি আৰু আমাৰ এটা মানে হেৰি যাব মানে কি তোৰ এটা চিক্ৰেট কেমেৰামেন যাব হা তহঁতৰ বিভিন্ন ফটো উঠাই দিব তহঁতে নিজে কিন্তু গম নাপা চিক্ৰেট বুলি ক'লে মানে কেনেকুৱা নহয় সেইটো তহঁতক ছাৰপ্ৰাইজ দিব লাগিব না তোৰ আমাৰ পৰা এজেঞ্চি এটাৰ পৰা পঠাই দিম তহঁতে যদি ছাৰপ্ৰাইজে নাপা আমাৰ কেনে লাগিব আৰু কথা লাইনৰ বাহিৰত নাযাব দাদা